কাইলৈ যেহেতু রাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সাজু হৈছে কামৰূপ জিলা প্ৰশাসনো। মই বৰ্তমান উপস্থিত আমিন গাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ চৌহদত মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। কামৰূপ জিলাতো এইবেলি মুঠ 18টা জিলা পৰিষদ 97টা আঞ্চলিক পঞ্চায়ত আৰু 910টা পঞ্চায়ত ৱাৰ্ড সদস্যভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু জিলাখনত প্ৰায় 1539টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই 1539টা ভোট কেন্দ্ৰৰ কাৰণে প্ৰায় 6000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে, যিসকলে কাইলৈ এই ভোট গ্ৰহণ পৰিচালনা কৰিব। মোৰ লগত মহিলা আছে, যেহেতু এইবাৰ কামৰূপ জিলাত প্ৰায় 80টাকৈ ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মোৰ লগত এগৰাকী বাইদেউ আছে, তেওঁ ইতিমধ্যে ভোট গ্ৰহণ কাৰ্যসূচীত নিয়োগ কৰা হৈছে। খন্তেক পিছত ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব। বাইদেউ নমস্কাৰ, কি ক'ব? কাইলৈ ভোট যিহেতু আৰু আপোনাক এই কামত নিয়োগ কৰা হৈছে, এই প্ৰথম যিহেতুকে চেষ্টা কৰিম আৰু ভাল কৰি চলি যাব। আপোনাৰ চেণ্টাৰ ক'ত? পাঁচকাই স্কুল আহিছোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। নতুন নতুন লগ পাইছো, ভালে লাগিছে। মোৰ চেণ্টাৰ পৰিছে অভয়াপুৰী এলপি স্কুল। মোৰ নাম ৰুবি কলিতা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যদি সম্ভৱ হয় ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। খন্তেক পিছতে ইয়াৰ পৰা বেলট বক্সৰ যিখিনি ভোট গ্ৰহণৰ যিখিনি যাৱতীয় কাম কাজ সেইখিনি লৈ ইয়াৰ পৰা তেওঁলোকে যাত্ৰা কৰিব আৰু কামৰূপ জিলাত এইবেলি 1539টা যিহেতু চেণ্টাৰ স্থাপন কৰা হৈছে আৰু এই চেণ্টাৰৰ কাৰণে প্ৰায় 6000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। বিভিন্নজনে আহিছে ইয়াৰ খন্তেক পিছত তেওঁলোকে যি ভোট গ্ৰহণৰ যাৱতীয় কাম কাজৰ সামগ্ৰীসমূহ লৈ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু এইবেলি কামৰূপ জিলাত প্ৰায় 1539টা ভোট কেন্দ্ৰ স্থাপন কৰিছে আৰু ইয়াৰে প্ৰায় 80টা ভোট কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব যাতে আৰু তাৰ লগত সামগ্ৰিকভাৱে যিহেতু কামৰূপ জিলাৰ 3টাকৈ ঠাইত এইবাৰ ভোট গ্ৰহণৰ কাৰ্যসূচী হাতত লৈছে। মই এই কাৰ্যসূচীখিনি বিশেষকৈ ৰঙিয়া সমজিল্লা আৰু আমিনগাঁও আয়ুক্ত কাৰ্যালয় আৰু দক্ষিণ পাৰ ছোৱালী মহাবিদ্যালয়ত স্থাপন কৰা হৈছে। মই সুধিম আপোনাৰ পৰা, কি ক'ব? আপোনালোকে ৰেডি হৈছে ভোট গ্ৰহণৰ কাৰণে? ভাবি আছোঁ অনুষ্ঠানটো ভালকৈ চলি যাওক, যিখিনি দায়িত্ব দিছে আমি কৰিব পাৰোঁ। ৰাইজেও যাতে ইলেকশ্যনত সম্পূৰ্ণ সত্তাৰে পাৰ্টিচিপেট কৰে, যাতে গণতন্ত্ৰ ভাল। আপোনাৰ চেণ্টাৰ? মোৰ চেণ্টাৰ পৰিছে আপোনাৰ ধপাতাৰী প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী স্কুল, তিলভৰা লোৱাৰ প্ৰাইমেৰী স্কুল। নিশ্চয়কৈ এনেধৰণে সকলোৱে যাবলৈ সাজু হৈছে। খন্তেক পিছতে তেওঁলোকে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু কামৰূপ জিলাত এইবেলি প্ৰায় 6000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে যাতে কামৰূপ জিলাত সুকলমে আৰু শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এনেদৰে দেখা গৈছে কামৰূপ জিলাত কাইলৈ ভোট গ্ৰহণৰ কাৰণে সাজু হৈছে জিলা প্ৰশাসন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।